Hello friends, welcome to Learning Web. আজি আমি BEd DLEd এন্ট্ৰেন্স এক্সামৰ বাবে 25টা MCQ লৈ আহিছোঁ আৰু এই MCQ কেইটা কি হ'ব জিকে আৰু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন সিস্টেমৰ ওপৰত কুৱেশ্যন কেইটা আনিছোঁ আৰু এইকেইটা সিলেক্টেড কুৱেশ্যন হয় আপোনালোকে চাব পাৰে আহক ক্লাছটো আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং আৰ্টিকল ইজ ৰিলেটেড টু দ্য এপইণ্টমেণ্ট অফ গভৰ্ণৰ ইন ইণ্ডিয়া যে ভাৰতবৰ্ষত ৰাজ্যপালৰ নিযুক্তিৰ লগত জড়িত আৰ্টিকল কোনটো হয় অপশ্যন এ আৰ্টিকল 84 অপশ্যন বি আৰ্টিকল 63 অপশ্যন চি আৰ্টিকল 55 আৰু অপশ্যন ডি আৰ্টিকল 81 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আৰ্টিকল 55 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 হুইচ অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইউৰোপ যে ইউৰোপৰ আটাইতকৈ দীঘল নদী কোনখন অপশ্যন এ ৰাইন অপশ্যন বি ভলগা অপশ্যন চি এমাজন আৰু অপশ্যন ডি নীল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভলগা আৰু এমাজন হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ নদী আৰু নীল হৈছে আটাইতকৈ দীঘল নদী সেইটোও লগতে মনত ৰাখিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ GI টেগ যে GI টেগৰ মুখ্য কাৰ্যালয় ক'ত আছে অপশ্যন এ বেংগালুৰু অপশ্যন বি চেন্নাই অপশ্যন চি হায়দৰাবাদ আৰু অপশ্যন ডি মুম্বাই তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চেন্নাই কুৱেশ্যন নম্বৰ 4ত আছে একৰ্ডিং টু NEP 2020 হুইচ এজ গ্ৰুপ চিলড্ৰেন আৰ ইন প্ৰিপেৰেটৰী ষ্টেজ যে প্ৰিপেৰেটৰী ষ্টেজত কোনটো বয়সৰ ল'ৰা ছোৱালী থাকিব অপশ্যন এ 11 to 14 ইয়াৰ্ছ অপশ্যন বি 3 to 8 ইয়াৰ্ছ অপশ্যন চি 8 to 11 ইয়াৰ্ছ আৰু অপশ্যন ডি 14 to 18 ইয়াৰ্ছ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 8 to 11 ইয়াৰ্ছ মানে 8 পৰা 11 বছৰ বয়সৰ ল'ৰা ছোৱালী প্ৰিপেৰেটৰী ষ্টেজত থাকিব অপশ্যন চি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5 একৰ্ডিং টু NEP 2020 ক্লাছিকেল লেংগুৱেজ ইজ যে NEP 2020 মতে ক্লাছিকেল লেংগুৱেজটো কি হয় এ অপশ্যনেল ছাবজেক্ট বি কম্পালচৰি ছাবজেক্ট চি লেংগুৱেজ ছাবজেক্ট আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অপশ্যনেল ছাবজেক্ট ক্লাছিকেল লেংগুৱেজ কি হয় এটা অপশ্যনেল ছাবজেক্ট হয় অপশ্যন এ কুৱেশ্যন নম্বৰ 6ত আছে চুজ দ্য কাৰেক্ট সিকুৱেঞ্চ অফ টিচিং প্লান যে টিচিং প্লানৰ শুদ্ধ ক্ৰমটো বাছিব দিছে ইয়াতে মই গোটেইখিনি পঢ়াই নিদিওঁ সময় লাগিব মই শুদ্ধ অপশ্যনটো কৈয়ে দিওঁ শুদ্ধ অপশ্যনটো হৈছে চি অপশ্যন চি প্ৰথমতে কি আহিব ইন্ট্ৰডাকশ্যন তাৰে পিছত কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং তাৰে পিছত আহিব প্ৰেক্টিছ তাৰে পিছত আহিব এপ্লিকেশ্যন আৰু শেষত আহিব এক্সপানশ্যন তো অপশ্যন চি হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7 ইয়াৰ আগত মই কথা এটা কৈ দিওঁ ক্লাছটো যদি ভাল লাগিছে প্লিজ লাইক কৰিব আপোনালোকে আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৱে পাব লাগে আৰু কোনোবা নতুন আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব কুৱেশ্যন নম্বৰ 7ত আছে বিক্স ইজ ৰিলেটেড টু যে বিক্স কিহৰ লগত জড়িত বিক্সৰ ফুল ফৰ্মটো আগতে কৈ দিওঁ মই এই ফুল ফৰ্ম সুধি দিয়ে কেতিয়াবা বিক্সৰ ফুল ফৰ্ম হৈছে বেছিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল সেই কথাটো মনত ৰাখিব বেছিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল বিক্সৰ ফুল ফৰ্ম আৰু এই বিক্স কিহৰ লগত জড়িত অপশ্যন এত আছে একাডেমিক কমিউনিকেশ্যন স্কিল অপশ্যন বি ডেইলি লাইফ কমিউনিকেশ্যন স্কিল অপশ্যন চি স্পেচিয়েল কমিউনিকেশ্যন স্কিল আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডেইলি লাইফ কমিউনিকেশ্যন স্কিল যে বিক্সক আমি কি কৰোঁ ডেইলি লাইফ কমিউনিকেশ্যনত আমি ব্যৱহাৰ কৰোঁ এই স্কিলটো অপশ্যন বি তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দ্য পজিশ্যন অফ ইংলিছ ইন ইণ্ডিয়া ইন দ্য কণ্টেক্স অফ মাল্টিলিংগুৱেল কাণ্ট্ৰি যে বহুভাষিক দেশ হিচাপে ভাৰতবৰ্ষত ইংলিছৰ স্থান কি অপশ্যন এ ছেকেণ্ড লেংগুৱেজ অপশ্যন বি অপশ্যনেল লেংগুৱেজ অপশ্যন চি গ্ল'বেল লেংগুৱেজ আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গ্ল'বেল লেংগুৱেজ যে বহুভাষিক দেশ হিচাপে ভাৰতবৰ্ষত ইংৰাজী ভাষাটো এটা কি গ্ল'বেল লেংগুৱেজ হয় আৰু যদি আমাক এনেকৈ সোধে যে ইংৰাজী ভাষাটোৰ পজিশ্যন কি ভাৰতবৰ্ষত তেনেকৈ যদি সোধে তেতিয়া কি হ'ব ছেকেণ্ড হ'ব যদি মাল্টিলিংগুৱেল কাণ্ট্ৰি হিচাপে সোধে তেতিয়া গ্ল'বেল হ'ব এই পাৰ্থক্যটো লগতে মনত ৰাখিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 দ্য আহোম এণ্টাৰ্ড আছাম থ্ৰু হুইচ ৰুট যে আহোমসকলে অসমত কোনটো পথেৰে প্ৰৱেশ কৰিছিলে অপশ্যন এত আছে ফুংগন পাছ অপশ্যন বি মৰে পাছ অপশ্যন চি ডিফু পাছ আৰু অপশ্যন ডি পাটকাই পাছ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পাটকাই পাছ কুৱেশ্যন নম্বৰ 10ত আছে হোৱাট ইজ দ্য শ্বেপ অফ দ্য আহোম কইন যে আহোম কইনৰ বা আহোম মুদ্ৰাৰ কি আকৃতি কেনেকুৱা আছিলে অপশ্যন এ অক্টাগনেল অপশ্যন বি হেক্সাগনেল অপশ্যন চি স্কুৱেৰ আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অক্টাগনেল আছিল অষ্টভুজীয় অক্টাগনেল অপশ্যন এ কুৱেশ্যন নম্বৰ 11ত আছে দ্য আহোম ফাৰ্ষ্ট ইউজ টু চাকা এৰা ডিউৰিং দ্য ৰেইন অফ হুইচ অফ দ্য ফলোয়িং কিং যে আহোমসকলে কোনজন ৰজাৰ ৰাজত্বকালত শকাব্দ ব্যৱহাৰ কৰিছিলে প্ৰথমবাৰৰ বাবে অপশ্যন এ চুকাফা অপশ্যন বি সুবিনফা অপশ্যন চি চুহুংমুং আৰু অপশ্যন ডি প্ৰতাপ সিংহ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুহুংমুং
কুৱেশ্যন নম্বৰ 12 আছে হুৱেন ডিড আছাম কাম আণ্ডাৰ ব্ৰিটিছ ৰুল যে অসম কেতিয়া ব্ৰিটিছৰ অধীনলৈ আহিছিল অপশ্যন এ 1824 অপশ্যন বি 1826 অপশ্যন চি 1828 আৰু অপশ্যন ডি 1821 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1826 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 দ্য আৰ্থ ৰোটেট ইটছ অন এক্সিছ ফ্ৰম যে পৃথিৱী নিজৰ অক্ষত কোন দিশৰ পৰা আৰম্ভ কৰি কোন দিশলৈ ঘূৰে সেই কথাটো সুধিছে অপশ্যন এত আছে ৱেষ্ট টু ইষ্ট ইন 23 আৱাৰ্ছ 56 মিনিট এণ্ড 4 ছেকেণ্ড অপশ্যন বিত আছে ইষ্ট টু ৱেষ্ট সময়টো একে আছে মই বাৰে বাৰে কৈ নাথাকোঁ সময়টো নকওঁ বাৰু একে আছে চবতে অপশ্যন চিত আছে চাউথ টু নৰ্থ আৰু অপশ্যন ডিত আছে নৰ্থ টু চাউথ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৱেষ্ট টু ইষ্ট যে পৃথিৱী পশ্চিমৰ পৰা পূবলৈ ঘূৰে পৃথিৱী পশ্চিমৰ পৰা পূব দিশলৈ ঘূৰে আৰু সময়টো কিমান 23 আৱাৰ্ছ 56 মিনিট 4 ছেকেণ্ড সেই কথাটো মনত ৰাখিব সেইকাৰণে 24 ঘণ্টা বুলি কয় কিন্তু একচুৱেল টাইম এইটো হয় তো অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 14 আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য শ্বৰ্টেষ্ট ডে ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ইয়াতে কি সুধিছে দক্ষিণ মেৰুৰ আটাইতকৈ ছুটি দিন কোনটো হয় অপশ্যন এত আছে 21 জুন অপশ্যন বি 21 মাৰ্চ অপশ্যন চি 23 ছেপ্টেম্বৰ আৰু অপশ্যন ডি 22 ডিচেম্বৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 22 ডিচেম্বৰ 22 ডিচেম্বৰ হৈছে আটাইতকৈ ছুটি দিন আৰু যদি আটাইতকৈ দীঘল দিন সোধে তেতিয়া কি হ'ব 21 জুন হ'ব সেই কথাটো মনত ৰাখিব আৰু যদি ইকুৱেল ডে এণ্ড ইকুৱেল নাইট সোধে তেতিয়া কি হ'ব অপশ্যন বি আৰু অপশ্যন চিটো হ'ব 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ সেইটো হ'ব আৰু এই কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন ডি 22 ডিচেম্বৰ কুৱেশ্যন নম্বৰ 15 আছে মষ্ট এবাণ্ডেণ্ট এলিমেণ্টছ ইন দ্য আৰ্থ ক্ৰাষ্ট যে পৃথিৱী পৃষ্ঠত প্ৰচুৰ পৰিমাণে পোৱা আটাইতকৈ বেছি পৰিমাণৰ মৌল কোনটো হয় অপশ্যন এত আছে এলুমিনিয়াম এণ্ড আইৰণ অপশ্যন বি ছ'ডিয়াম এণ্ড পটেছিয়াম অপশ্যন চি অক্সিজেন এণ্ড চিলিকন আৰু অপশ্যন ডি কেলছিয়াম এণ্ড মেগনেছিয়াম তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অক্সিজেন এণ্ড চিলিকন যে অক্সিজেন আৰু চিলিকন পৃথিৱী পৃষ্ঠত আটাইতকৈ বেছি পৰিমাণে পোৱা যায় অপশ্যন চি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16 হুইচ লেয়াৰ অফ এটমছফিয়াৰ ৰিফ্লেক্টছ ৰেডিঅ' ৱেভ ফ্ৰম দ্য আৰ্থ বেক ইনটু দ্য স্পেচ ইয়াতে কি কৈছে যে বায়ুমণ্ডলৰ কোনটো পৃষ্ঠই বা কোনটো তৰপে কি কৰে ৰেডিঅ' তৰংগ কি কৰে প্ৰতিফলিত কৰে অপশ্যনত আছে ট্ৰপ'স্ফিয়াৰ অপশ্যন বি ষ্ট্ৰেট'স্ফিয়াৰ আৰু অপশ্যন চি মেছ'স্ফিয়াৰ আৰু অপশ্যন ডি থাৰ্ম'স্ফিয়াৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি থাৰ্ম'স্ফিয়াৰে কি কৰে ৰেডিঅ' তৰংগ প্ৰতিফলিত কৰে আৰু যিটো ট্ৰপ'স্ফিয়াৰ আছে ট্ৰপ'স্ফিয়াৰত কি হয় বতৰৰ পৰিঘটনাবোৰ ট্ৰপ'স্ফিয়াৰত সংঘটিত হয় তেনেকুৱা কুৱেশ্যন কেতিয়াবা সোধে সেইটো মনত ৰাখিব আৰু যদি কি আকাশী পথ বুলি কয় য'ত উৰা জাহাজ উৰি যায় সেইটো কি হ'ব ষ্ট্ৰেট'স্ফিয়াৰ হ'ব সেইটোও লগতে মনত ৰাখিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16 হুইচ ষ্টেট ছেপাৰেটেড ইউৰোপ ফ্ৰম আফ্ৰিকা যে কোনটো জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা কি কৰে পৃথক কৰে অপশ্যন এত আছে ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ অপশ্যন বি পাল্ক ষ্ট্ৰেইট অপশ্যন চি বেৰিং ষ্ট্ৰেইট আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰে কি কৰে ইউৰোপ মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা কি কৰে পৃথক কৰে আৰু পাল্ক ষ্ট্ৰেইট যিটো অপশ্যন বি আছে পাল্ক ষ্ট্ৰেইটে কি কৰে ইণ্ডিয়াক শ্ৰীলংকাৰ পৰা পৃথক কৰে আৰু বেৰিং ষ্ট্ৰেইটে কি কৰে ৰাছিয়াক ইউনাইটেড ষ্টেটৰ পৰা কি কৰে পৃথক কৰে সেইটো মনত ৰাখিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 17 হুইচ অফ দ্য ফলোয়িং লেক ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া যে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো হয় অপশ্যন এত আছে চিলিকা লেক অপশ্যন বি চাম্ভৰ লেক অপশ্যন চি ভেম্বানন লেক আৰু অপশ্যন ডি উলাৰ লেক তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উলাৰ লেক হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ আৰু এই উলাৰ লেক ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে অপশ্যন ডি কুৱেশ্যন নম্বৰ 18 আছে ট্ৰপিক অফ কেঞ্চাৰ নট পাছেছ থ্ৰু হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট যে কৰ্কটক্ৰান্তি ৰেখা ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা নাই অপশ্যন এ ৰাজস্থান অপশ্যন বি ছত্তীশগড় অপশ্যন চি আছাম অপশ্যন ডি ৱেষ্ট বেংগল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আছাম যে কৰ্কটক্ৰান্তি ৰেখা অসমৰ মাজেৰে পাৰ হৈ যোৱা নাই বাকী কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 19 3 লেংগুৱেজেছ ফৰ্মুলা ৱাজ গিভেন বাই কোঠাৰী কমিশ্যন ইন হুইচ ইয়াৰ যে আমি জানো 3 লেংগুৱেজ ফৰ্মুলা কোনে আনিছিলে কোঠাৰী কমিশ্যনে আনিছিলে কিন্তু এই কোঠাৰী কমিশ্যন কেতিয়া গঠন হৈছিলে অপশ্যন এত আছে 1964-66 অপশ্যন বি 1963-64 অপশ্যন চি 1965-66 আৰু অপশ্যন ডি 1966-67
তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1964-66 অপশ্যন এ শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 20 হুইচ অফ দ্য ফলোয়িং সিকুৱেন্স ইজ দ্য বেষ্ট ৱে টু লাৰ্ণ এ লেংগুৱেজ স্কিল যে ভাষা এটা শিকাৰ শুদ্ধ ক্ৰম কোনটো হয় অপশ্যন এত আছে SRLW অপশ্যন বি RWLS অপশ্যন চি LSRW আৰু অপশ্যন ডি SLRW তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি LSRW লিসনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং আমি এইটো ক্ৰমত ভাষা এটা শিকোঁ বা এইটো শুদ্ধ ক্ৰম অপশ্যন চি কুৱেশ্যন নম্বৰ 21 আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ গুড হেণ্ডৰাইটিং যে ভাল হাতৰ আখৰৰ কোনটো এটা বৈশিষ্ট্য নহয় বুলি সুধিছে অপশ্যন এ ইউনিফৰ্মিটি এইটো হয় অপশ্যন বি লেজিবিলিটি এইটো হয় স্পষ্টতা লাগিব অপশ্যন চি স্পেচিং স্পেচ লাগিব আখৰৰ মাজত বা শব্দৰ মাজত এটা কি স্পেচ এটা লাগে তো সেইটো হয় আৰু অপশ্যন ডি আছে ইলেজিবিলিটি তো ইলেজিবিলিটি আমাক নালাগে অস্পষ্টতা কি নহয় ভাল হাতৰ আখৰৰ বৈশিষ্ট্য নহয় তো অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 22 ইনক্লুচিভ এডুকেশ্যন এমফেচিছ অন যে ইনক্লুচিভ এডুকেশ্যনে কিহৰ ওপৰত গুৰুত্ব দিয়ে অপশ্যন এ এডুকেশ্যন ফৰ অল অপশ্যন বি এডুকেশ্যন ফৰ গাৰ্লছ অপশ্যন চি এডুকেশ্যন ফৰ স্পেচিয়েল চাইল্ড আৰু অপশ্যন ডি এডুকেশ্যন ফৰ ৰুৰেল চিলড্ৰেন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এডুকেশ্যন ফৰ অল যে ইনক্লুচিভ এডুকেশ্যনে কি কয় যে শিক্ষা সকলোৰে বাবে কিছুমান যদি বিশেষ অসুবিধা থকা শিশু আছে সেই শিশুবোৰকো কি কৰিব একেটা ক্লাছতে কি কৰিব বিশেষ কিছুমান সুবিধাৰ মাজেৰে তেওঁলোকক শিক্ষা প্ৰদান কৰিব তো সেইকাৰণে কোৱা হৈছে এডুকেশ্যন ফৰ অল হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 23 আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড যে সোণৰ ৰাসায়নিক সংকেত কি অপশ্যন এ AG অপশ্যন বি AU অপশ্যন চি FE আৰু অপশ্যন ডি CU তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি AU যে সোণৰ ৰাসায়নিক সংকেত হৈছে AU আৰু AG হ'ব AG কিহৰ হ'ব ৰূপৰ ৰাসায়নিক সংকেত হ'ব আৰু FE কিহৰ হ'ব FE আইৰণৰ ৰাসায়নিক সংকেত হ'ব আৰু CU কপাৰৰ ৰাসায়নিক সংকেত হ'ব সেইখিনি লগতে মনত ৰাখিব কুৱেশ্যন নম্বৰ 24 আছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো যে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ পেৰিছ ফ্ৰান্স অপশ্যন বি জেনেভা ছুইজাৰলেণ্ড অপশ্যন চি নিউয়ৰ্ক আমেৰিকা আৰু অপশ্যন ডি ভিয়েনা অষ্ট্ৰিয়া তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেৰিছ যে ফ্ৰান্সৰ পেৰিছত কি আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত অপশ্যন এ কুৱেশ্যন নম্বৰ 25 ৰিং অফ ফায়াৰ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং অচিন যে ৰিং অফ ফায়াৰ কোনখন মহাসাগৰত পোৱা যায় অপশ্যন এ আটলাণ্টিক মহাসাগৰ আটলাণ্টিক অচিন অপশ্যন বি পেচিফিক অচিন অপশ্যন চি আৰ্কটিক অচিন আৰু অপশ্যন ডি ইণ্ডিয়ান অচিন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পেচিফিক অচিন যে প্ৰশান্ত মহাসাগৰত ৰিং অফ ফায়াৰ পোৱা যায় আৰু প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ আৰু যদি দ্বিতীয় বৃহৎ মহাসাগৰ সোধে তেতিয়া কি হ'ব সেকেন্ড লাৰ্জেষ্ট অচিন কি হ'ব আটলাণ্টিক অচিন সেইটো লগতে মনত ৰাখিব তো এইখিনি আছিলে ক্লাছটো আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে প্লিজ ভাল লাগিছে যদি আপোনালোকে লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক ক্লাছটো আৰু কোনোবা নতুন আছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব আজি ইমানতে এৰিছোঁ ধন্যবাদ